গাইজ ওয়েলকাম টু মাই চেনেল। আজি মই গুৱাহাটীত যাবলৈ ওলাইছোঁ। বাহঁতে দাদাহঁতে চবে মাতিলে, হঠাতে ওলালোঁ। এই বৰদেউতা কামত যাব ওলাইছে, বৰদেউতাৰ লগতে আহিছোঁ। মই বাছত উঠিলোঁ। এয়া মোৰ মামাৰ ল'ৰা ডাঙৰটো গুৱাহাটীৰ পৰা ঘৰ আহিবৰ কাৰণে এসপ্তাহ হৈছিলে গাইজ। এতিয়া আকৌ আহি আছোঁ। যে কাম কৰিম বুলি অহা নাই, ইয়াতে কাম আছিলে, কামটো কৰিব আহিছোঁ। কামটো হ'লে মই এবাৰ ঘৰত গুচি যাম। পাইছোঁ এয়া ব্ৰহ্মপুত্ৰ। এই ভিডিঅ'টো আছিলে দেৱালীৰ দিনাখন। এয়া আমি বাছৰ পৰা আমি টেম্পুত উঠি আছোঁ। এয়া পূজাৰ কাৰণে কালীমাৰ মূৰ্তি লৈ যাই আছে। আহি পাইছোঁ গাইজ, কিন্তু মই কাকো কোৱা নাই যে মই গুৱাহাটী আহি আছোঁ। মনে মনে আহিছোঁ, কাকো নোকোৱাকৈ। ভিতৰত ভাইটি সোমাই গৈছে। দাদাই মই আহিছোঁ বুলি শুনি দাদা বাহিৰলৈ ওলাই আহিছিলে। দিৱালীৰ কাৰণে চবৰে কাম বন্ধ, চব ঘৰতে আছে। মই ঘৰত আহি পাই কাপোৰটো চেঞ্জ কৰি কিনে মই ওলালোঁ এতিয়া ফেঞ্চিলে। ফেঞ্চিত মোৰ দোকানত অলপ কাম আছিলে, কামটো হ'ল। ওলাই আহি কিনে দেখিছোঁ জুবিনদাৰ গোটেই গানবিলাক লিখি কিনে ধুনীয়াকৈ জুবিনদাৰ সজাই থৈছে। জয় জুবিনদা। মই দোকানৰ পৰা ওলাই কিনে অলপ ফেঞ্চিখন ঘূৰিলোঁ, কাৰণ যেতিয়া মই কাম কৰি আছিলোঁ তেতিয়া মই টাইমেই পোৱা নাছিলোঁ অলপ ইফালে সিফালে যাবৰ কাৰণে। অলপমান ঘূৰি কিনে বাৰ দোকানলৈ গ'লোঁ মই। বাৰ দোকানৰ পৰা ডাইৰেক্ট মই ৰুমলৈ গুচি যাম। ৰুমত আহি কিনে বৌক সুধিলোঁ দাদাহঁত ক'ত? বৌয়ে ক'লে কি ওপৰত গৈছে। মই সেইকাৰণে ছাদৰ ওপৰলৈ গুচি আহিলোঁ ডাইৰেক্ট। সৰু দাদা, ডাঙৰ দাদা আৰু মোৰ ভতিজা, আমি চাৰিজনে মিলি কিনে ছাদৰ ওপৰত অলপমান থাকিলোঁ টাইম। কাৰণ বহুত দিন মই ছাদত অহা নাই, কাৰণ মই ঘৰত গুচি গৈছিলোঁ। সন্ধিয়া সময় ছাদখনত আহি কিনে ধুনীয়া লাগে। ছাদত থাকোঁতে বাই ফোন কৰিলে, মই তোক ল'ব যাই আছোঁ, তই গুচি আহ। ছাদৰ পৰা আহি কিনে মই ওলালোঁ। ইফালে বৌয়ে ৰংগলী বনাই আছিলে, বনোৱাও হ'ল। মই ওলাই কিনে ডাইৰেক্ট বাহঁতৰ ঘৰত গুচি গ'লোঁ। ধুনীয়া বনাইছে বৌয়ে। বাহঁতৰ ঘৰতো আহি দেখিলোঁ বায়ে চব সজাই থৈছে, একদম পূৰা ৰংগলী চংগলী বনাই। মোক কৈছে তই চাকিখিনি ৰেডি কৰ। বাহঁতৰ নিয়মত আকৌ দিৱালীৰ দিনা লক্ষী পূজা কৰে। বায়ে মই সেইকাৰণে মিলি কিনে বাহিৰত দিৱালীৰ কাৰণে চাকি তাকি দি এতিয়া লক্ষী পূজালৈ বায়ে মানে যোগাৰ কৰি আছে। এই লক্ষী পূজা কৰি থাকোঁতে এইফালে আমাৰ ঘৰৰ মাহীহঁতৰ ফেমিলি আহিল। ফেমিলিলৈ অহাৰ পিছত আমি ফটকা চটকা অলপ ফুটালোঁ। তাৰপিছত আমি টাইম চালোঁ 11টা বাজি গ'ল। তাৰপিছত আমি খাবলৈ বহি গ'লোঁ চব। ইফালে বৌয়ে আৰু চুনুৱে খাইছে, মই ইফালে দাদাও আছে। খাবলৈ বহুত কিবা কিবি আছিলে গাইজ। এতিয়া খাই বৈ আমিও ঘৰত যাওঁ। নেক্সট ভিডিঅ'ত লগ পাম।